ভয়াবহ দিনৰ আপোনালোকে সন্মুখীন হ'ব লাগিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বাৰে বাৰে কৈছো মুখ বেকা কৰি মানুহ কেংলাই কৰি ঠাট্টা মস্কৰা কৰি কথা কৈ থাকিলে নহব হাই নমস্কাৰ আপোনালোকে আটাই হয়তো কেইটামান কথা গম পাইছে যে জল জীৱন মিছনত না জল আছে না থল আছে এনেকুৱা এটা অৱস্থা হৈছে আৰু জল জীৱন মিছন কৰাৰ পৰা আমি আৰম্ভণিৰ পৰা এই ফুলবিলাক দেখুৱাই আছিলো আৰু সকলোৱে আসলতে সকলো ৰাইজে এই ফুলবিলাকৰ কথা কৈ আহিছিলে যে জল জীৱন মিছনত তেওঁলোকে যিমানে কাম কৰে আৰু কথা নকওক কিয় যিমানে এডভাৰটাইজ নকৰক কিয় কিন্তু কোনো ৰাইজে আজিলৈকে জল জীৱনৰ পানী ভালকৈ পোৱা নাই হেয়া কথা কিন্তু নিশ্চিত হৈ পৰিছিল সকলোৱে দেখিছিলে হয়তো ভাবিছিল যে কেতিয়াবালৈকে পানী আহিবও পাৰে গতিকে নলবিলাক সকলোৰে ঘৰে ঘৰে দি থকা হৈছে বা বহুতৰ ঘৰে ঘৰে দি আছিল সকলোৱে পোৱা নাছিলে কিন্তু আৰু এই জল জীৱনৰ নামত যে আটাইতকৈ ডাঙৰ দুৰ্নীতি সংঘটিত হৈ আছিল সেই কথা আমি বাৰে বাৰে উনুকাই আছিলো কিন্তু এতিয়া প্ৰমাণ হৈছে কাৰণ সকলোৱে জানে মুখে মুখে জানে যে জল জীৱনৰ নামত মন্ত্ৰীকে হওক বা কাৰোবাক তেওঁলোকৰ মানে যিবিলাক লগত থকা হাংগু পাংগু বিলাকক পাৰ্চেন্টেজ দিব লাগে বুলি সকলোৱে এইটো কথা জানে সৰ্বজন বিদিত হৈ পৰিছিল জল জীৱনত নামত 3% 5% চলে সকলোৱে জানিছিলে কিন্তু সেই জল জীৱনৰ নামত জল জীৱনৰ এই বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যে এক গোপন অভিয়ন্তি আছিল যে ডাঙৰ দুৰ্নীতি এটা কৰিছিল সেই কথা পোহৰলৈ আহিছে আজি খিলঞ্জীয়া ঠিকাদাৰসকলে অসমৰ ঠিকাদাৰসকলে যিসকলে ঠিকা কৰি নিজৰ ঘৰ পেট পোহপাল দিছিল সেই ঠিকাদাৰসকলে কিন্তু আজি কামৰ কাৰণে বিলৰ বাবে তেওঁলোকে আজি ৰাস্তাত আহিবলগীয়া হৈছে প্ৰতিবাদ কৰিবলগীয়া হৈছে মহামান্য উচ্চ ন্যায়ালয়ে বাৰে বাৰে নিৰ্দেশ দিছে যে বিল জল জীৱন মিছনৰ নামত ঠিকাদাৰসকলক বিলবিলাক পৰিশোধ কৰাই দিব লাগে বিলবিলাক মুকৰাই দিব লাগে কিন্তু কোনো পধ্যে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গা লৰা নাছিল আৰু এই ঠিকাদাৰসকলক প্ৰাপ্য ধন তেওঁলোকে কিন্তু ঘূৰাই দিয়া নাছিল আৰু আজি কি হৈছে যে তাৰ বাবে জল জীৱনত ঠিকা কৰা ঠিকাদাৰসকলে ৰাস্তাত আহি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে এতিয়ালৈকে ঠিকাৰ আবণ্টন দিব পৰা নাই আৰু শুনিব পোৱা গৈছে যে 2 এদিনতে হেনো জল জীৱনৰ কাম বন্ধ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ব যিটো অৱস্থাতে নাথাকক যিখিনি কাম হৈছে সেইবিলাক চোৱা চিতা একো নাই জল জীৱনৰ কাম বন্ধ কৰি দিয়া হ'ব সেই কথা এতিয়া মানে নিৰ্দেশ আহিব বুলি সকলোৱে গম পোৱা হৈ গৈছে সকলোৰে মনত এতিয়া ভয় হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপুনি আগতে ঠিকা কৰিছিল নে কৰা নাই মই নাজানো কিন্তু এটা কথা মনত ৰাখিব এই যে জল জীৱনৰ নামত ঠিকা কৰা যে অসমৰ যে নতুনকৈ উঠি অহা যুৱকসকল আছে বা কিছু ঘৰ চলা ব্যক্তিসকল আছে তেওঁলোকে কোনোবাই ধাৰ কৰি কোনোবাই সুতত ধাৰ কৰি কোনোবাই বেলেগৰ পৰা টকা আনি পেলাই এইবিলাক কাম কৰিছিলে জল জীৱন মিছনত ঠিকা কৰিছিলে কোনোবাইটো মাটি বন্ধকত থৈ হয়তো টকা সংগ্ৰহ কৰি কৰিছিল কিন্তু সেই সকল ঠিকাদাৰে যদি এতিয়া যদি তেওঁলোকে যদি টকা নাপায় তেওঁলোকৰ যদি বিল নাপায় কোনফালে যাব তেওঁলোক এনেও বহু উদাহৰণ আছে আপোনালোকৰ সময়ত কৰোনাৰ সময়তো আপোনালোকৰ কাম কৰা আপোনালোকৰ নেতৃত্বত চৰকাৰৰ নেতৃত্বত কাম কৰা বহু ব্যক্তিয়ে সুইচাইড কৰিবলগীয়া হৈছে তাৰে ভিতৰত RSSৰ এগৰাকী মিঠু নাথ বুলি এগৰাকী ব্যক্তিয়ে লখিমপুৰত আত্মহত্যা কৰিছিল আপোনালোকে ধন আদায় দি দিয়াৰ কাৰণে বিল পৰিশোধ নকৰাৰ কাৰণে আৰু এতিয়া সেই একে কথা জল জীৱন অকল জল জীৱনতে নহয় জয়ন্ত মল্ল বৰুৱা মুখ বেকা কৰি আপুনি মানুহক পেংলাই কৰি কথা কোৱা সেই জয়ন্ত মল্ল বৰুৱা যিটো আপোনাৰ উদ্বান্দলি সেই উদ্বান্দলি আৰু আপোনাৰ যি দুৰ্নীতি এটা কৈ ৰাজ্যৰ মাজলৈ পোহৰলৈ আহিছে অকল জল জীৱনতে নহয় আপুনি দক্ষতা বিকাশ কেন্দ্ৰৰ নামত স্কিল ডেভেলপমেন্টৰ নামতো কিমান ডাঙৰ স্ক্যাম হৈছে হেয়াও সকলোৱে জানে আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱালৰ মাজত যি ৰাজনীতি আছে আপোনালোকে ভিতৰত কৰি থাকক কিন্তু সেই ৰাজনীতিৰ বাবে সোণোৱাল চৰকাৰৰ সময়ত হোৱা যে 100টা যে কেন্দ্ৰ আছিল দক্ষতা বিকাশ কেন্দ্ৰ আছিল সেই কেন্দ্ৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে কাৰ্যক্ষম কৰা নাই কিয় আৰু নকৰি আপোনালোকে 100টা নতুনকৈ আপোনালোকে কেন্দ্ৰ স্থাপন কৰিব গৈছে আৰু প্ৰতিটো কেন্দ্ৰত 1,40 লাখকৈ তাৰমানে 100টা কেন্দ্ৰত 140 লাখ টকীয়া স্ক্যাম কৰিছে আপোনালোকে
আৰু এই 140 টকীয়া স্কেম এনে আমাৰ অসম চৰকাৰে থাৰৰ ওপৰত থাৰ লৈ লৈ চলিবলগীয়া হৈছে। তাৰ পিছত আপোনালোকে এনেকুৱাকৈ আপুনি সোণালক বেয়া পায়, আপোনালোকে সোণাল চৰকাৰক বেয়া পায়, সোণাল সৰ্বানন্দ সোণালক বেয়া পায় কাৰণে সোণালৰ দিনত হোৱা আপোনাৰ বিকাশ কেন্দ্ৰকেইটা আপোনালোকে পেলাই থৈ দিছে, তাত আপুনি কাৰ্যক্ষম কৰা নাই। কিন্তু আপোনাৰ নিজৰ স্বাৰ্থৰ বাবে, নিজৰ মানে কি বুলি কয় এইটো, আপোনালোকৰ নিজৰ ইনকামৰ কাৰণে, নিজৰ ঘুচৰ বাবে, হয়তো দুৰ্নীতি কৰাৰ কাৰণে, টকাৰ বাবে আপোনালোকে নতুনকৈ এইবিলাক আপোনালোকে নতুন দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰিছিল। আৰু যিটো কেন্দ্ৰৰ এতিয়াও স্কেম, এতিয়াও কাম বন্ধ হৈ গ'ল, বিকল হৈ গ'ল। 50টাতকৈ নৱনিৰ্মিত দক্ষতা কেন্দ্ৰ 100টা কৰাইছিলে, 140 লাখ টকীয়া যিটো 140 কোটি টকীয়া যিটো স্কেম, তাৰে 50টা এতিয়া বন্ধ হৈ গ'ল। কিহৰ কাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কেৱল ক্ষমতাৰ ৰাগীত মতলীয়া হৈ কেৱল মুখখন বেকা কৰি ৰাইজক আপুনি ভৰিৰ তলত ৰাখিব বিচৰা এগৰাকী ব্যক্তিয়ে কিয় আপুনি এই দুটাকৈ বিভাগীয় ডাঙৰ বিভাগ, গুৰুত্বপূৰ্ণ বিভাগ দুটাৰ লগত আপোনালোকে হেতালি খেলিছে? কিয় অসমৰ জল জীৱনত অসমৰ থলুৱা ঠিকাদাৰসকলৰ জীৱনক লৈ খেলা খেলিছে? কিয় দক্ষতা বিকাশ কেন্দ্ৰৰ নামত লাখ লাখ যুৱক যুৱতীৰ ভৱিষ্যতক লৈ খেলা কৰিছে? সেই কথাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব আপুনি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। এনে মুখ বেকা কৰি, মানুহ পেংলাই কৰি, মানুহ ঠাট্টা মস্কৰা কৰি থাকিলেই আপোনাৰ নহব। আপোনাক দায়িত্ব দিয়া হৈছে অসম চৰকাৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগত, দক্ষতা বিকাশ আৰু এইফালে আপোনাৰ জল জীৱনৰ যিয়ে হওক এই বিভাগকেইটাৰ ওপৰত আপোনাক দায়িত্ব দিয়া আছে। গতিকে আপুনি আপোনাৰ দায়িত্ব পালন কৰিব লাগিব। আৰু অতি সোনকালে এই যে ঠিকাদাৰসকলে যে বিল পোৱা নাই, বিল পৰিশোধ কৰিব পৰা নাই, আপোনালোকে অতি সোনকালে বিল পৰিশোধ কৰিবলৈ চেষ্টা কৰক। কিয়নো নহলে কিন্তু আপোনালোক কিন্তু চাই থকা নহব। কোনো অসমৰ ৰাইজে আপোনালোকক ক্ষমা নকৰে। আপোনালোকে এই খাটি খোৱা ব্যক্তিসকলে যে আপোনালোকৰ নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই, কোনোবাই ঋণ লৈ, কোনোবাই মাটি বন্ধকত থৈ, কোনোবাই বেলেগৰ পৰা টকা আনি ঠিকা কৰি পেলাই নিজৰ পেট পাল দিয়াৰ বাবে যে কাম কৰিছে, তেওঁলোকৰ পেটত লাথ মাৰাৰ অধিকাৰ আপোনাৰ নাই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। অনতি পলমে আপুনি বিভাগৰ পৰা এই ঠিকাদাৰসমূহৰ যি প্ৰাপ্য ধন মোকলাই দিয়ক। যদি কেন্দ্ৰ চৰকাৰৰ বাজেটত জল জীৱনৰ নামত ধন নিৰ্ধাৰণে কৰা নাছিলে, তেতিয়াহ'লে আপুনি কিয় এনেকুৱা হাজাৰ হাজাৰ কোটি টকীয়া ঠিকাৰ নামত এই ঠিকাদাৰসকলৰ লগত জীৱনৰ লগত হেতালি খেলিছে? ৰাইজে আজিলৈকে এটুপি পানী পোৱা নাই জল জীৱনৰ নামত। ঠিকাদাৰে যদি বিল নাপায়, তেতিয়াহ'লে জল জীৱনত আপুনি কেৱল কেইজনমান ঠিকাদাৰৰ নিজৰ ব্যক্তিগত মুনাফাৰ বাবে আপোনালোকে কাম কৰি আছে যে, সেয়া কথা আপুনি প্ৰমাণ কৰিছে। সেইকাৰণে মই আপোনাক কৈছো, মই এগৰাকী প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে আপোনালোক কৈছো যে জয়ন্ত মল্ল বৰুৱা অনতি পলমে অসমৰ থলুৱা ঠিকাদাৰসকলৰ যি প্ৰাপ্য বিল অনতি পলমে আদায় দিয়ক। নহলে কিন্তু আপুনি দেখিব ভয়াৱহ দিনৰ আপোনালোকে সন্মুখীন হ'ব লাগিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু বাৰে বাৰে কৈছো, মুখ বেকা কৰি, মানুহ কেংলাই কৰি, ঠাট্টা মস্কৰা কৰি কথা কৈ থাকিলে নহব। এতিয়া আপোনাৰ সময় আহিছে। আপোনাৰ বিভাগত ঠিকাদাৰে যদি বিলৰ কাৰণে হাহাকাৰ কৰিব লাগে, তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজ কিন্তু বহি নাথাকে। এইবাৰ কিন্তু বহি নাথাকে জয়ন্ত মল্ল বৰুৱা। আপোনাৰ মুখ বেকা কৰা, পেংলাই কৰা, ঠাট্টা মস্কৰা কৰা বহু কথা শুনিলো আমি। কিন্তু এতিয়া চাওক, এতিয়া আপুনি পেটত লাথ মাৰাৰ দৰে কাম কৰিব ধৰিছে অসমৰ ৰাইজৰ, অসমৰ থলুৱা ঠিকাদাৰসকলৰ, অসমৰ যুৱক যুৱতীৰ ভৱিষ্যতক লৈ আপুনি খেলা কৰিছে। গতিকে এতিয়া আৰু কোনো শান্ত নাথাকে। অনতি পলমে বিভাগৰ পৰা প্ৰাপ্য ধন তেখেতসকলক আদায় দিয়ক আৰু দি আপোনাৰ নিজৰ দায়িত্ব পালন কৰক জয়ন্ত মল্ল।